সোশ্যাল সায়েন্স কেনেকৈ পঢ়িব যাতে এটা ভাল মাৰ্ক ল'ব পাৰে যিকোনো এক্সাম যদি দিব এডিআৰই হওক এছাম পুলিচৰ এছআই হওক কনষ্টেবল হওক বা আদাৰ যিবিলাক আমাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচৰ কাৰণে এক্সাম আছে সেই এক্সামবিলাকত যদি এপিয়াৰ হ'ব তো সোশ্যাল সায়েন্সটো খুব এটা ইম্পৰ্টেণ্ট মানে ছাবজেক্ট হয় ইম্পৰ্টেণ্ট মানে আমাৰ টপিক হয় চ' তাৰে ভিতৰত আমাৰ থাকিব হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফি গোটেইখিনি থাকিব লগতে কাৰেণ্ট এফেয়াৰ্ছখিনিও থাকিব গতিকে সেই মানে ছাবজেক্টটো বা সেই টপিকটো কেনেকৈ পঢ়িব যাতে এক্সামত ভালকৈ মাৰ্ক এটা ল'ব পাৰি আৰু বিশেষকৈ যিখিনি মেথছত অলপ দুৰ্বল থাকে বা আদাৰ যিবিলাক মানে ছাবজেক্ট আছে ইংলিছ হওক চ' সেই ছাবজেক্টবিলাকত যদি অলপ মানে দুৰ্বল আছে তেতিয়াহ'লে জিকে ছেকশ্যনটো খুব ইম্পৰ্টেণ্ট হয় তাত মাৰ্ক উঠাবই লাগিব নহ'লে এক্সামত মানে আপুনি চিলেকশ্যন ল'ব নোৱাৰে গতিকে কেনেকৈ আপোনালোকে ষ্ট্ৰেটেজি বনাব ক'ৰ পৰা পঢ়িব যাতে অতি কম সময়তে এটা মানে ভাল নলেজ এটা ল'ব পাৰি এক্সামৰ কাৰণে যাতে ভাল প্ৰিপেয়াৰ্ড হ'ব পাৰি কেনেকৈ পাৰিব ভিডিঅ'টোত সকলোখিনি ক'বলৈ গৈছোঁ চ' এক্সামটো যেতিয়া হ'ব আপোনালোকৰ এক্সামটোত চাওক যিটো আমাৰ চিলেবাছ দিয়া আছে তাত এটা কথা উল্লেখ কৰিছে যে ছ'চিয়েল ছায়েন্স বুলি কৰিছে ছ'চিয়েল ছায়েন্স বুলি কওঁতে আমি তাত ষ্টেটিক জিকেখিনিও জানিব লাগিব বা আমাৰ হিষ্ট্ৰী হওক পলিটি হওক ইকনমি হওক জিঅ'গ্ৰাফি হওক সেইখিনিও জানিব লাগিব কাৰেণ্ট এফেয়াৰ্ছখিনিও জানিব লাগিব চ' গোটেইখিনি সামৰি ছ'চিয়েল ছায়েন্স হয় চ' তাৰ কাৰণে প্ৰথমতে কি কৰিব যিখন চিলেবাছ আছে মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে চিলেবাছখন লাগিবই চিলেবাছখন মাষ্ট বি গতিকে চিলেবাছখন চোৱাৰ পাছত বা চিলেবাছখন লোৱাৰ পাছত যদি আপোনালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিখিনি আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপ আছে তো তাৰ পৰা আপোনালোকৰ যিখিনি হিষ্ট্ৰী আছে যিখিনি পলিটি আছে যিখিনি ইকনমি আছে জিঅ'গ্ৰাফি আছে গোটেইখিনি আপোনালোকৰ বেছিকখিনি ক্লিয়াৰ হ'ব আৰু মই এটা কথা কৈ থওঁ যে আমাৰ যিখন লুচেণ্ট জিকে আছে লুচেণ্ট জিকেখন যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট কিতাপ হয় যদি নাই আপোনালোকে সেইখন আনি লওক আৰু যদি আছে সেইখন ভালকৈ পঢ়ক কাৰণ তাৰ পৰা আমি ইণ্ডিয়ান যিখিনি পলিটি আছে ইণ্ডিয়ান যিখিনি হিষ্ট্ৰী আছে ইণ্ডিয়ান ইকনমি জিঅ'গ্ৰাফি আমি ইণ্ডিয়াৰ যিখিনি অভাৰঅল যিখিনি আমাৰ নলেজ আছে সেই গোটেইখিনি পাব পাৰিম তাৰ পৰা আৰু ইফালে যদি আমি ক্লাছ 6ৰ পৰা 10লৈকে পঢ়োঁ আমি বেছিকখিনি গমেই পাম প্লাছ তাৰ পৰা অলপ এডভান্সখিনি আমি লুচেণ্টৰ পৰা গম পাম গতিকে লুচেণ্ট জিকেখন আৰু ক্লাছ 6ৰ পৰা 10লৈকে যদি থৰলি যদি আপোনালোকে পঢ়ে তেতিয়াহ'লে মই কৈছোঁ যে আপোনালোকৰ যিখিনি মানে বেছিকেলি যিখিনি কুৱেশ্যন আহি থকা দেখা যায় নৰ্মেলি যিখিনি কুৱেশ্যন আহে আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু যিখিনি আমাৰ এছামৰ ৰিলেটেড যিখিনি আছে আপোনালোকে এছামৰ ৰিলেটেড কিছুখিনি বস্তু যেনে এছাম জিঅ'গ্ৰাফি হওক এছাম পলিটি হওক তাৰ কিছু কথা অলৰেডি আপোনালোকে ক্লাছ 6ৰ পৰা 10লৈকে সেইখিনিত পাই যাব লগতে আপোনালোকে তাত আৰু এখন কিতাপ ইনভলভ কৰিব সেইখন হৈছে এছামিয়াৰ বুকখন এছামিয়াৰ বুকখন ল'ব আৰু তাৰ পৰা আপোনালোকে অল ডিটেইলছত গম পাব যেনে আহোম ডাইনেষ্টি যদি আপোনালোকে পঢ়ে আহোম ডাইনেষ্টিৰ গোটেইখিনি ইমান ধুনীয়াকৈ দি আছে এছামিয়াৰ বুকখনত য'ৰ পৰা পঢ়িলে আপোনালোকে আৰু এক্সামৰ কাৰণে বেলেগ কোনো পঢ়িব নালাগে আৰু আমাৰ যিখন শৈলেন বৈশ্য ছাৰৰ যিখন কিতাপ আছে আমাৰ জেনেৰেল নলেজৰ সেই কিতাপখন যদি পঢ়ে আমাৰ অসমৰ মইতো নাভাবোঁ যে তাৰ পৰা বেলেগ কুৱেশ্যন আহিব বা এছামিয়াৰ বুকখন বা আমাৰ যিখন শৈলেন বৈশ্য ছাৰৰ যিখন কিতাপ আছে সেইখন চোৱাৰ পাছত মই বেলেগ কুৱেশ্যন আপোনালোকে চাব লাগিব বুলি মই নাভাবোঁ বা বেলেগ আপোনালোকে টপিক চাব লাগিব বুলি মই নাভাবোঁ কাৰণ আমাৰ যিখিনি এক্সাম অৰিয়েণ্টেড বস্তু হয় গোটেইখিনি তাতে আছেই আৰু সেইখিনি পৰ্যাপ্ত মানে হয় গোটেইখিনি এক্সামৰ কাৰণে মানে খুব দৰকাৰী হয় তো ক্লাছ 6ৰ পৰা 10লৈকে যিখিনি কিতাপ পঢ়িব সেই কিতাপখিনি পঢ়াৰ পাছত অভাৰঅল গোটেইখিনি বস্তু আপোনালোকে তাত ইনভলভ হৈ যাব গতিকে মাষ্ট বি ক্লাছ 6ৰ পৰা 10লৈকে কিতাপখিনি আপোনালোকে পঢ়ক আৰু যদি কোনোবাই পঢ়িব মানে নাপায় বা কোনোবাই অসুবিধা পায় তেতিয়াহ'লে আপোনালোকে এছামিয়াৰ বুক আৰু মই যিখন ক'লোঁ শৈলেন বৈশ্য ছাৰৰ যিখন জিকে সেইখন যদি চায় এই দুখন কিতাপো যদি চায় তেতিয়াহ'লে বহুতখিনি গম পাব আমাৰ এছামৰ ওপৰত আৰু যিখিনি ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়ান পলিটি বা অভাৰঅল ইণ্ডিয়াৰখিনিৰ কাৰণে লুচেণ্ট জিকেখন আপোনালোকে কভাৰ কৰিব গতিকে এইখন কিতাপ চাব তাৰপাছত আপোনালোকে কি কৰিব এই কিতাপখিনিৰ পৰা যিখিনি নলেজ ল'লে আৰু এতিয়াই কিন্তু MCQ প্ৰেক্টিছ নকৰিব MCQ এতিয়া প্ৰেক্টিছ কৰিলে আপোনালোকৰ কি হ'ব আপোনালোকে ডিম'টিভেশ্যন পাব বা ডিম'টিভেট হৈ যাব এক্সামটোৰ কাৰণে কাৰণ এতিয়া যদি আপোনালোকে MCQ পঢ়া ষ্টাৰ্ট কৰি দিয়ে আপোনালোকৰ বেছিকেই ক্লিয়াৰ নাই আপোনালোকে কুৱেশ্যনবিলাক নোৱাৰিব গতিকে আপোনালোকৰ কি হ'ব বস্তুটো বহুত টান যেন অনুভৱ হ'ব বহুত মানে বহুত বেলেগ বস্তু দিয়া যেন আপোনালোকৰ অনুভৱ হ'ব গতিকে আপোনালোকে এতিয়া MCQ ট্ৰাই নকৰিব প্ৰথমতে বেছিকখিনি ক্লিয়াৰ কৰক যদি কিতাপখিনি গোটেইখিনি পঢ়া হোৱা নাই সেইখিনি থৰলি পঢ়ক ডিটেইলছত পঢ়ক তাৰ পৰা একো যাতে পঢ়িব বাকী নৰয় গোটেইখিনি কমপ্লিট কৰি পঢ়ক আৰু আপোনালোকে মনতে ভাবি লওক যে মই MCQ এক্সামৰ মানে একমাহ আগত মই ট্ৰাই কৰিম এতিয়াও টাইম আছে 2-3 মাহ সময় আছে গতিকে এতিয়া ধুনীয়াকৈ বেছিকখিনি ক্লিয়াৰ কৰক লুচেণ্ট জিকে পঢ়ক তাৰপাছত আপোনালোকে ক্লাছ 6ৰ পৰা 10লৈকে আমাৰ যিখিনি চেবাৰ কিতাপ আছে সেইখিনি পঢ়ক তাৰপাছত আপোনালোকে আমাৰ এছামিয়াৰ বুকখন কভাৰ কৰক আৰু
কিতাপ এনেকৈ পঢ়িব লাগিব কাৰণ বৰ্তমান সময়ত যিটো কম্পিটিশ্যন আহিছে যদি আপুনি নৰ্মেলি এখন কিতাপ ফ'ল' কৰি গৈছে হয়তো নলেজ আপোনালোকে নাপাব যিমানখিনি আৰু যদি আপোনালোকে এখন কিতাপ বাদ দি কিনে যদি ক্লাছ 6ৰ পৰা 10লৈকেও পঢ়ে আৰু যদি আপোনালোকে ইউটিউব ফ'ল' কৰে তেতিয়াহ'লে হ'ব আপোনালোকৰ এইটো নিজৰ মানে ষ্ট্ৰেটেজিটো আপোনালোকে নিজে মানে চাই ল'ব কিন্তু চিলেবাছখনত যিখিনি বস্তু আছে সেইখিনি মাষ্ট বি চাবই লাগিব মই চিলেবাছখনত থকা বস্তুখিনি ক'ত আছে সেইটো কৈ দিছোঁ বা ক'ৰ পৰা পঢ়িলে আপোনালোকে বেছি ডিটেইলছত পাব মই সেইটো কৈছোঁ আপোনালোকে যদি আপোনালোকৰ ষ্ট্ৰেটেজিটো বনায় যে চিলেবাছখন প্ৰথমতে চাই ল'লে তাৰ পৰা আপোনালোকে ইউটিউবত চাম এইটো আপোনালোকৰ নিজৰ ষ্ট্ৰেটেজি হয় কিন্তু মই মোৰ ফালৰ পৰা কৈছোঁ গতিকে তেনেকৈ পঢ়িব পাৰে আৰু লাষ্টত আপোনালোকে যেতিয়া গোটেইখিনি পঢ়া হ'ব তাৰ পাছতহে আপোনালোকে MCQ প্ৰেক্টিছ কৰক আৰু MCQ এনেকুৱাকৈ প্ৰেক্টিছ কৰক যাতে কোনো এটা MCQ নৰয় আৰু আপোনালোকে যিখিনি পঢ়িলে অলৰেডি যিখিনি নোটছ বনাই গৈছে সেইখিনি ভালকৈ ৰিভিজন দিব তাৰ পৰাও কি কৰিব পাৰে আপোনালোকে যিবিলাক নোটছ বনালে যিবিলাক মানে আপোনাৰ বুলেট পইণ্টবিলাক বনাইছে যিবিলাক খুব ইম্পৰ্টেণ্ট বস্তু তাত মানে লিখি ৰাখিছে তাৰ পৰা আপোনালোকে নিজে কুৱেশ্যন বনাব পাৰে যিখিনি বস্তু আপোনালোকে পঢ়িলে তাৰ পৰা নিজে কুৱেশ্যন বনাব পাৰে আপোনালোকৰ আহি যাব যেতিয়া আপোনালোকে গোটেইখিনি বস্তু ডিটেইলছত পঢ়িব গোটেইখিনি আহি যাব গতিকে এনেকৈ আপোনালোকে মানে ষ্টাডি কৰক এক্সাম আছে 2-3 মাহ সময় আছে এতিয়া আপোনালোকৰ ভিতৰত আপুনি পাগল হৈ যাব লাগিব কাৰণ কিয় চাওক এক্সামৰ কাৰণে যদি পাগল নহয় আপোনালোকে এক্সামৰ কাৰণে যদি আপোনালোকৰ যদি জোচটো নাথাকে যদি এনেকুৱা হৈ আছে যে এক্সামটো এপ্লাই কৰিছোঁ পঢ়িম হ'ব এনেকুৱাকৈ যদি থাকে তেতিয়াহ'লে কিন্তু এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰিব বৰ্তমান সময়ত কাৰণ যিটো লেভেলত কম্পিটিশ্যন হৈছে তো পাগল হ'বই লাগিব ভিতৰত এটা মানে পোক সোমাব লাগিব আপোনালোকৰ কিতাপৰ পোক সোমাব লাগিব কিতাপ পঢ়িম মই টাইমখিনি আৰু কি হয় বহুতে এতিয়া বেলেগত কিবি কাম কৰি আছে চ' তেখেতসকলে এনি টাইম টেবুলত থাকিব টাইম নাপায় চ' কি হয় তেখেতসকলৰ ভিতৰতো মই যিটো ক'লোঁ পোক এটা থাকিব লাগিব চ' কেনেকুৱা থাকিব লাগিব যিখিনি আপোনালোকে 1 ঘণ্টা সময় পঢ়িব পাইছে সেই 1 ঘণ্টা সময়ত যিখিনি পঢ়িলে সেই বস্তুখিনি বাকী যিখিনি সময় আপোনালোকে কিবা বেলেগ কিবা কাম কৰি আছে কোনোবা কিবা কাম কৰিব গৈছে সেই সময়খিনিত সেই বস্তুখিনি আপোনালোকে ৰিকল কৰক সেই বস্তুখিনি মনত পেলাওক কি পঢ়িলোঁ সেই 1 ঘণ্টা সময়ত কি পঢ়িলোঁ তো এনেকৈ যদি আপোনালোকে ভাবি লয় এনেকৈ যদি কামবিলাক কৰে তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে অতি কম সময়ত মানে ভাল এটা মানে ষ্ট্ৰেটেজি লৈ ভালকৈ মানে বস্তুখিনি ডিটেইলছত আয়ত্ত কৰি ল'ব পাৰিব আৰু যিসকলে টেবুলত বহিব পাৰিছে তেখেতসকলে এনি টাইম পঢ়ি থকাটোও নহয় অলপ মানে কি হ'ব লাগিব বস্তুটো যিখিনি পঢ়িলে সেইখিনি হৃদয়ংগম কৰিব পাৰিব লাগিব সেইখিনি বস্তু বুজি পাব লাগিব কিছুমানে কি কৰে খুব কম সময় পঢ়ে কিন্তু ভাল মাৰ্ক কেৰি কৰে কিছুমানে কি কৰে বহুত বেছি সময় পঢ়ি থাকে এনি টাইম টেবুলতে বহি থাকে কিন্তু ভাল মাৰ্ক নাপায় টেবুলত যে আপুনি সময় কটাইছে তাৰ এইটো প্ৰমাণ নহয় যে আপুনি ভালকৈ পঢ়িছে আপুনি হয়তো বাহিৰত থাকিও এটা ভালকৈ নলেজ আয়ত্ত কৰি ল'ব পাৰে গতিকে সেইটো আপোনাৰ নিজৰ ওপৰত আপোনাৰ ভিতৰত যদি সেই পোকটো আছে শিকাৰ পোকটো যদি আছে এক্সাম এটা ক্লিয়াৰ কৰিম বুলি যদি আপোনাৰ এইটো মনত আহিছে যে মই এক্সামটো যেনেকৈ নহয় ক্লিয়াৰ কৰিমেই মোক এইবাৰ এটা চাকৰি লাগিব এই ভাৱটো যদি আপোনাৰ ভিতৰত আহিছে আপুনি য'তেই নাথাকক যি পৰিৱেশতে নাথাকক আপুনি পঢ়িবই তো সেই মাইণ্ডছেটটো আনক সেই মেণ্টেলিটিটো আনক নিশ্চয়কৈ আপোনালোকে অসম চৰকাৰৰ এজন মানে কৰ্মচাৰী হিচাপে নিজকে স্বীকৃতি দিব পাৰিব গতিকে বেষ্ট অফ লাক আপোনালোকে পঢ়াত গুৰুত্ব দিয়ক তো পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ভিডিঅ' মই আগলৈকে লৈ আহিম আপোনালোকৰ সুবিধা হোৱাকৈ আৰু ভিডিঅ' যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে তো পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে থেংক ইউ